নমস্কাৰ বন্ধু বান্ধৱীসকল মই কাবেৰী সোণোৱালে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আহি আছো অৰুণাচল নামচাইলৈ আহি আছো এয়া সব অৰুণাচল গেট পালোহি ইয়াতে আমি পাৰ্স বনাই ল'ব লাগিব আৰু আহি পালোহি সুপুং আইল্যান্ড ৰিজৰ্ট ইয়াতে আজি আমি ষ্টে কৰিম আৰু ধুনীয়াকৈ আপোনালোকক নাইট ভিউটো দেখাই দিছো এবাৰ আমি আহি পাওঁতে বহুত পলম হ'ল যিহেতু ডিব্ৰুগড়ৰ পৰা আমি দেৰিকৈ আহিছো আহি পালোহি আৰু এতিয়া ইয়াতে আমি ডিনাৰটো কৰিব লাগিব এই আহি বহিছো অকনমান বাহিৰত একেবাৰে নদীৰ কাষতে এনেকে ধুনীয়াকে কটেজবোৰ বনাই ৰাখিছে ইয়াতে আমি ডিনাৰটো অৰ্ডাৰ কৰিছো আৰু এফালে দেখিছে নহয় নদীৰ ইতে ধুনীয়াকৈ চকীবোৰ এনেকে পাৰি ৰাখিছে আৰু পাৰ্টি চাৰ্টি সব হৈ আছে বেলেগ বেলেগ মানুহবোৰ তাতে আছে আৰু আমিও মোৰ বান্ধৱী ৰিংকুমণি আৰু মই আমি দুইজনী অকনমান গলো পানীত দেখিছে আৰু ধুনীয়াকৈ সবে বহি মেলি এনজয় কৰিছো পুৰা সামাৰ ভেকেশন বুলি তেনেকৈ বাহিৰত যোৱা নহল কতো গতিকে এনেকে আৰু ওচৰতে অৰুণাচলত আজিকালি খুব ধুনীয়া ধুনীয়া যিহেতু ৰিজৰ্টবোৰ বনাইছে তাতে গলো ল'ৰা ছোৱালী দুইটাকে লৈ আৰু লগতে মোৰ বান্ধৱীকো লগ ধৰিলো তাইৰ ল'ৰাটো আৰু তাইৰ ভন্টিৰ ছোৱালী আমি গোটেইখিনি এনেকে ধুনীয়াকে এটা নিশা অৰুণাচলতে কটালো এয়া সুপুং আইল্যান্ডৰ মৰ্নিং ভিউ চাওকচোন নদীখন ইমান ধুনীয়াকৈ বৈ গৈ আছে আৰু পানীখিনি যে ইমানেই চফা কি কম আৰু ময়ো ৰৈ থাকিব নোৱাৰি নদীৰ পানীত একেবাৰে মুখ ধুই ফ্ৰেছ হৈ ললো আৰু ওলালো আমি আন এখন ৰিজৰ্টলৈ আৰু যিখন ৰিজৰ্টৰ নাম হৈছে ইকো ৰিজৰ্ট তালৈ গৈ আছো ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ মান হ'ব ইয়ালৈ যে আহি সঁচাকৈ ইমান ভাল লাগে নদীসমূহৰ পানীবোৰ ইমান চফা আৰু পাহাৰীয়া নদী যিহেতু চফা হ'বই পানীবোৰ এনেকৈ এই লুংলুঙীয়া ৰাস্তা ইফালে বাগান সিফালে বাগান এনেকৈ গৈ আছো আৰু আমি এতিয়া কৰবাত ব্ৰেকফাষ্টটো কৰি লম এয়া একদম ৰাস্তাৰ দাঁতি কাষতে পালো এখন ৰিজৰ্ট ইয়াতে আজি আমি ব্ৰেকফাষ্টটো কৰি লম কৰি মেলি ইকো ৰিজৰ্টলৈ যাম আৰু ৰিজৰ্টবোৰ যিহেতু 11টা বজাত খোলে আৰু আমি খুব সোনকালে মানে ওলাই আহিলো যিখন ৰিজৰ্টত আছিলো হেয়া ইয়াতে ধুনীয়াকৈ বাহিৰতে বহি লৈছো বহি মেলি আমি লাল চাহৰ জুতি লৈ আছো তাৰ পৰা ওলালো আকৌ এফালে ইকো ৰিজৰ্টলৈ একদম দুইফালে হাবি জংঘলৰ মাজে মাজে আহি পালোহি ধুনীয়াকৈ ইকো ৰিজৰ্ট এইফালে সব আগতে আহিছো মই ইকো ৰিজৰ্টলৈ ইয়াৰে খানাটো খাই খুব ভাল লাগে গতিকে আমি ইয়ালৈ আহিলো আজি লাঞ্চ কৰিবলৈ আৰু ডেনিয়েলক দেখিছেনে একদম ফ্ৰেণ্ড লগ পাই পানীত পুৰা দুইটাই খেলিছে আৰু ময়ো নোৱাৰিলো আৰু ৰখি থাকিবলৈ পানীত অলপ নামিলো সাঁতুৰিলো তেনেকৈ বহিলো এনেকৈ আৰু আজি দিনটো পাৰ কৰিম ইকো ৰিজৰ্টত আৰু ইয়াৰ পৰা আমি সিধা ডিব্ৰুগড় গুচি যাম ধুনীয়া এটা পৰিৱেশ আৰু এই ধুনীয়া পৰিৱেশতে আমি ধুনীয়াকৈ ফটো তুলিলো ৰিলছ বনালো আৰু ৰিলছসমূহ ইনষ্টাগ্ৰামত পোষ্ট কৰিলো এই আহি গ'ল আমাৰ লাঞ্চত আজি চিম্পল বেছি তেনেকৈ বিশেষ লোৱা নাই ইয়াৰে গাহৰি খালো আমি চবেই গাহৰি চিকেন তেনেকৈ লৈ ললো আৰু এতিয়া উভতি আছো ডিব্ৰুগড়লৈ আৰু ডিব্ৰুগড়লৈ আহি থকা বাটতে আমি গণেশ বাবাক লগ পালো এয়া বাবাক সেৱা সৎকাৰ কৰি ডিব্ৰুগড়লৈ বুলি যাত্ৰা আজিলৈ আহো বাই বাই